এতিয়া বিশ্বাস বুকুত বান্ধি জীয়াই থাকিব লাগিব সুনীল গগৈৰ পত্নী। সুনীল গগৈ জীয়াই আছে, অৰুণাচলত আছে সুনীল। ঘৰত বগা সাজ পৰিহিত পত্নী, চিন্তাত গাল শুকাই যোৱা পুত্ৰ আৰু কিছু চিনেমা লগা প্ৰশ্ন এৰি সুনীল গগৈয়ে অৰুণাচলত আত্মগোপন কৰি আছে। এতিয়া বিশ্বাস বুকুত বান্ধি জীয়াই থাকিব লাগিব সুনীল গগৈৰ পত্নী। সুনীল গগৈ জীয়াই আছে, অৰুণাচলত আছে সুনীল গগৈ। ঘৰত বগা সাজ পৰিহিত পত্নী আৰু চিন্তাত গাল শুকাই যোৱা পুত্ৰ আৰু কিছুমান চিনেমা লগা প্ৰশ্ন এৰি সুনীল গগৈয়ে অৰুণাচলত আত্মগোপন কৰি আছে। ইজেছ অধিপিত সেনাপতিৰ দৰে কোনো মহাৰাজৰ দৰে এই চিন নহয় সুনীল গগৈ। সাসপেন্স যিহেতু নেকি সিদ্ধু মহাৰাজা এই সুনীল গগৈকে মহিলে, যিহেতু নেকি সুনীল গগৈ এতিয়া অৰুণাচলত বা য'তে কি নাথাকক তেওঁ আত্মগোপন কৰি আছে। এয়া হাপতীয়া চেতিয়া গাঁৱত যিহেতু নেকি তেওঁৰ মানুহবোৰক, তেওঁৰ গাঁৱৰ মানুহবোৰক CID সোধপোছ কৰি বহুতক আমুৱাই দিছে সুনীল গগৈৰ প্ৰশ্নই। মুণ্ড বিচাৰি উদং পুখুৰী যিহেতু নেকি আৰক্ষীয়ে বা CID দায়িত্ব লৈ একো এটা কৰিব পৰা নাই। কি হৈছিল বুলি DGPও গৈছিল, আমি সকলোৱে গম পাইছোঁ বুলি পষ্টও লিখিছিল। এতিয়ালৈকে সুনীল গগৈৰ এই কেছটো দায়িত্ব দিয়া CIDক এমাহ পাৰ হ'ল, যিহেতু নেকি সুনীল গগৈ CIDৰ মতে এতিয়াও জীয়াই আছে। হত্যাকাণ্ডৰ জৰিয়তে যিহেতু নেকি সুনীল গগৈ এতিয়া আত্মগোপন কৰি আছে, সুনীল গগৈ জীয়াই আছে CIDৰ মতে। এই কথা পত্নীয়ে কেনেকৈ মানি লয়? CIDৰ বিষয়া সংযুক্তা পৰাশৰে প্ৰশ্ন কৰে, আপুনি বগা সাজ কিয় পৰিধান কৰি আছে? সুনীল গগৈ জীয়াই আছে নহয়, আপুনি কিয় সেন্দুৰ নলয়? বগা সাজ কিয় পিন্ধে? আপোনালোকে নিপিন্ধিব। সংযুক্তা পৰাশৰে প্ৰশ্ন কৰে সুনীল গগৈৰ পত্নী। যিহেতু নেকি সুনীল গগৈৰ পত্নীয়ে পুষ্পাই ক'লে এবাৰ সেন্দুৰ মুচি দিয়া, যিহেতু নেকি বগা সাজ পৰিধান কৰা এতিয়া কেনেকৈ পিন্ধিব আৰু কেনেকৈ সেন্দুৰ লগাব, এইবাৰ প্ৰশ্ন কৰে সুনীল গগৈৰ পত্নীয়ে। আৰু স্পষ্ট কৰি দিছিলে যে এইটো সুনীল গগৈৰ মৃতদেহ বুলি প্ৰথমতে, কিন্তু DNA টেষ্টৰ মতে এইটো জাহাংগীৰৰহে মৃতদেহ। বহুত ডাঙৰ কথা, যিহেতু নেকি এতিয়া সকলো কাম কাজ হোৱাৰ পিছত পুষ্পা গগৈয়ে এতিয়া বগা সাজ পৰিধান কৰিছে আৰু সেন্দুৰ তেওঁ নলয়। যিহেতু নেকি মই ভাবোঁ যে এতিয়া আৰক্ষীয়ে বা CIDয়ে এতিয়া কৈ আছে অৰুণাচলত আছে বা অত আছে তত আছে। এতিয়া যিহেতু নেকি সুনীল গগৈক এতিয়া সেই পলাবলৈহে সুবিধা দিয়া যেন লাগিছে, যিহেতু নেকি এতিয়া সংবাদ মাধ্যমত এতিয়া অলৰেডি কৈ দিছে সুনীল গগৈ অৰুণাচলত আছে, সুনীল গগৈ তেওঁ আত্মগোপন কৰি আছে অৰুণাচলত। বহুতো তেনেকুৱা তথ্য তথ্য ওলাই আছে, যিহেতু নেকি এতিয়া তেওঁক পলাবলৈহে সুবিধা দিয়া দৰে হৈছে CID বা আৰক্ষীয়ে। নেকি এতিয়া অৰুণাচলত আছে সুনীল গগৈ। এতিয়া CIDয়ে ভাগে ভাগে চলিছে অভিযান, যিহেতু নেকি অৰুণাচলত CIDৰ দল গৈ সুনীল গগৈক য'তে নাথাকক আত্মগোপন কৰি থকাজনক তেওঁ বিচাৰি উলিয়াম বুলি কৈ অভিযান চলাইছে অৰুণাচলত CIDৰ দলে। CIDৰ দুজন বিষয়া অমৃত ভূঞা আৰু হুদা সিঙৰ নেতৃত্বত CIDৰ ভাগে ভাগে চলিছে ভয়ংকৰ অভিযান। নেকি তাৰ লগতে ফৰেন্সিকৰ দলো আহি বাখৰ পাতি আছে, যিহেতু নেকি এতিয়া সকলো ধৰণৰ সোধপোছ চলিছে আৰু DNA টেষ্ট সকলো ধৰণৰ টেষ্ট চলি আছে। ধৰণৰ ফৰেন্সিকৰ দল CIDৰ দল সকলো ধৰণৰ তদন্ত অভিযান চলিছে এই সুনীল গগৈৰ ক্ষেত্ৰত। এতিয়া সকলো ধৰণৰ অভিযান চলি আছে, কিন্তু এতিয়ালৈকে কোনো এটা প্ৰমাণ তথ্য এতিয়ালৈকে কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰিব পৰা নাই CID দল বা আৰক্ষী দলে। আপোনালোকে গম পায় CIDয়ে এতিয়া সকলো কথা আশা কৰি আছিল সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, কিন্তু এতিয়ালৈকে কোনো প্ৰমাণ সহকাৰে এতিয়ালৈকে কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই। সুনীল গগৈ ক'ত আছে, কি কৰি আছে, ক'ত আত্মগোপন কৰি আছে, এতিয়ালৈকে কোনো এটা তথ্য সংগ্ৰহ কৰিব পৰা নাই। এতিয়া CID দলে এটা কথাই কৈছে,
সুনীল গগৈৰ পত্নী পুষ্পা গগৈক সুনীল গগৈ জীয়াই আছে, আপুনি বিধৱা সাজ কিয় পিন্ধি আছে আৰু সেন্দুৰ কিয় নলয়, এইটো কথা বহুত ডাঙৰ কথা ক'লে সুনীল গগৈৰ পত্নীক। যিহেতু নেকি এতিয়ালৈকে CID-য়ে কোনো এটা প্ৰমাণ সহকাৰে দিব পৰা নাই সুনীল গগৈ যে জীয়াই আছে, ক'ত আত্মগোপন কৰি আছে। কিন্তু এটা কথা কৈছে সুনীল গগৈ জীয়াই আছে, অৰুণাচলত আছে, আত্মগোপন কৰি আছে অৰুণাচলত। কিন্তু এইটো কথা ক'ব পাৰিছে, কিন্তু এতিয়ালৈকে প্ৰমাণ সহকাৰে এতিয়ালৈকে ক'ব পৰা নাই সুনীল গগৈ যে জীয়াই আছে বুলি, আৰু ক'ত আছে এতিয়ালৈকে প্ৰমাণ সহকাৰে দিব পৰা নাই CID দলে। আপোনালোকে গম পাইছে এগৰাকী মহিলাই বা এগৰাকী বিধৱা নাৰীয়ে বগা সাজ বা সেন্দুৰ নলগাকৈ কেনেকৈ থাকিব পাৰে। যিহেতু নেকি আপোনালোকে গম পাইছে এই য'ত নেকি এতিয়া তেওঁৰ মানুহজন এতিয়া নাই, যোনে ভুক্তভোগী সিহে গম পায়। কিন্তু CID দলে এতিয়া কৈছে যে সুনীল গগৈ জীয়াই আছে, কিন্তু প্ৰমাণ সহকাৰে এতিয়াতো দিব পৰা নাই। যোনে ভুক্তভোগী সিহে গম পায়, যোনে জানে, যাৰ দুখ হৈছে সিহে গম পায়। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে যিহেতু নেকি CID দলে যদি আপোনালোকে এতিয়ালৈকে বিচাৰি পোৱা নাই সুনীল গগৈ, আপোনালোকে সোনকালে তদন্ত লওক আৰু অভিযান আৰম্ভ কৰক ভালদৰে। সুনীল গগৈ যদি জীয়াই আছে প্ৰমাণ দিয়ক, যদি জীয়াই থকা নাই তো সেইটো প্ৰমাণ দিয়ক। তো ভুক্তভোগী মানুহজনক কিমান হাৰাশাস্তি দিব নালাগে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাই আছে, প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো